জিনিয়াস ক্ৰিয়েটিভিটি লাৰ্নিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ সোশ্যাল সায়েন্সৰ পাঠ নম্বৰ 9 প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ এটো লেসনৰ গুটেকিটা কোৱেশ্চন মই সমাধান কৰা দিম মানে এনসাৰ সমূহ দি দিম লগতে যোনটো তোমালোকৰ কৰ্মপুথি আছে সমাজ বিজ্ঞানৰ আৰু এখন পুথি কিতাপ আছে নহয় সেম লেসনৰে অনলি তাত কোৱেশ্চন এনসাৰ সমূহ আছে তাৰ পৰা তোমালোকে কোৱেশ্চন এনসাৰ আহিব গতিকে তা হেতু লেসনৰ পাঠ নম্বৰ হেতু বুকৰ পাঠ নম্বৰ 9ৰ কোৱেশ্চন এনসাৰ সমূহ দি দিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো subscribe কৰি থবা কাৰণ subscribe কৰিলে ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা। ইয়াৰ কোৱেশ্চন আনসাৰ সময় একেবাৰে শৰ্ট কোৱেশ্চন হয় এবোৰ তোমালোকৰটো শৰ্ট কোৱেশ্চন আহে এমসিকিউ কোৱেশ্চন আহিবা গতিকে তোমালোকে এমসিকিউ কাৰণে প্ৰিপেয়াৰ হৈ থাকিবা অপচন আৰু তিনিটা মান দি দিব এটা আনসাৰৰ লগত গতিকে এমসিকিউ কাৰণে প্ৰিপেয়াৰ হৈ থাকিবা একদম শুদ্ধ আনসাৰটো তোমালোকে ভালকে মুখস্থ কৰি ৰাখিবা বহুত ইম্পৰ্টেন্ট লেসন হয় এটো ইয়াৰ পৰা বহুত এমসিকিউ কোৱেশ্চন আহিব অনুশীলনী 1 টো পেজ নম্বৰ আছে 77ত অনুশীলনী 1 কটো সোৱা মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য তোমালোকে আনসাৰ যেটা এমসিকিউ হ'ব গতি চন্দ্ৰগুপ্ত মৌৰ্য আছে তাত চাৰ্কল দিব লাগিব কিন্তু যদি শৰ্ট কোৱেশ্চন আহি যায় তেতিয়ালে কেনেকৈ লিখিবা অকল চন্দ্ৰগুপ্ত মৌৰ্য লিখিলে হ'ব জানো নহব মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্য তেতে কোনটো লিখিব নালাগে যে আছিল লিখি চন্দ্ৰগুপ্ত মৌৰ্য ওকে যেনেকে এনসাৰ লিখে তোমালোকে জানাই খ নম্বৰ উত্তৰটো অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন উত্তৰ কৌটিল্য ভালকে একেবাৰে সহজ হয় তোমালোকে ধুনিয়াকৈ মুখস্থ ইয়াতে বুকত সাইডত লিখি তোমালোকে মুখস্থ কৰিব পাৰিবা গ নম্বৰটো বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল একৰ গটো পেজ নম্বৰ আছে 72 ত আছে সোৱা বৰ্তমান উত্তৰ প্ৰদেশ বিহাৰ মধ্যপ্ৰদেশ গুজৰাট উৰিষ্যা বাংলাদেশ পাকিস্তানৰ কিছু অংশ লগতে আন কিছু অঞ্চল জুৰি মৌৰ্যসকলৰ শাসন চলিছিল ইয়াত আছে ইয়াত শাসন চলিছৰ ঠাইত লিখিবা যে মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল তেতিয়া মানে মৌৰ্যসকলৰ পিছত লিখি ওটটো হেকত আছে মৌৰ্যসকলৰ তাৰ পিছত লিখিবা ৰাজ্য অৱস্থিত আছিল তেনেকে লিখি দিবা কোৱেশ্চনৰ লগত মিলা আনসাৰটো কপিত ধুনিয়াকৈ লিখি লবা দে মই আনসাৰটো কোনখিনি হ'ব এখিনি দেখুৱাই দিছো তোমালোকে লিখি লবা ঘ নম্বৰটো মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায় সম্ৰাট অশোকক এটো তালিকা খদে সম্ৰাট অশোকক শ্ৰেষ্ঠ ৰজা মৌৰ্য ৰজাসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজা হল সম্ৰাট অশোক আকা আৰু প্ৰতিষ্ঠাতা কোনে প্ৰতিষ্ঠাত মানে মৌৰ্যৰ বংশটো প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্য আৰু শ্ৰেষ্ঠ ৰজা হল কোন সম্ৰাট অশোক ভালকে দুটা কোৱেশ্চন কিন্তু পাজল লাগিব পাৰে ভালকে মুখস্থ কৰিবা উ নম্বৰটো শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক কোন হয় পুষ্যমিত্ৰ শুঙ্গ কোনটো বৰ্ণৰ লোক আছিল ব্ৰাহ্মণ বৰ্ণৰ এটো ব্ৰাহ্মণ স্পেলিং হয় তাৰছত দ্বিতীয় গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক কোন মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন এটা কনফিউজ নহবা দে তাৰ পিছত গুপ্ত বংশ হল গুপ্ত ওৱৰ্ডটো আছে জাস্ট শ্ৰীটো ওৱৰ্ডটো মনত ৰাখিলে হৈ যাব বৰ্গীয়জটো মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়সকলক কি বুলি জনা গৈছিল অমাত্য বুলি জনা গৈছিল এই কি ঠাইত অমাত্য লিখিলে হৈ যাব অমাত্য একেবাৰে সহজ ওৱৰ্ড হয় যটো অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়সকলক কি বুলি কোৱা হৈছিল মহামন্ত্ৰী হতকাৰ স্পেলিংটো ধৰিব পাৰিছাই চাগে নিয়ত অধ্যক্ষ বোলা বিষয়সকলৰ দায়িত্ব কি আছিল নিয়ত বিভিন্ন বিভাগৰ কাম পৰিচালনা কৰা এটো ওৱৰ্ড একেবাৰে সহজ সৰু ওৱৰ্ডত দিছো তাৰ পিছত মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা হল এনেকৈ লিখিবা মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা আছিল লিখি তাৰছত লিখিবা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ বা এনেকৈ লিখিব পাৰে যেনেকৈ ওৱৰ্ডটো আছে সেন্টেন্সটো আছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ আছিল প্ৰধান বৰ্ণ এনেকৈ লিখাতকৈ কোৱেশ্চনটো আগতে লিখি লবা মিলাই পেলাই কিটো নিলিখিবা তাৰ পিছত লিখিবা যে এই ওৱৰ্ডকেইটা লিখি দিবা ক্ষুদ্ৰলৈকে তাৰছত মধ্যনীয় তটো মৌৰ্যসকলৰ সময় এটো হল এটো মধ্যনীয় তটো পেজ নম্বৰ 76 তে উত্তৰটো মধ্যনীয় তটো গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন গুপ্ত বংশৰ প্ৰতিষ্ঠাপক শ্ৰীগুপ্ত আৰু শ্ৰেষ্ঠ ৰজাজন হল সমুদ্ৰগুপ্ত দেখিছা কোৱেশ্চনবোৰ আনসাৰবোৰ বেলেগ মানে অল বেলেগ প্ৰতিষ্ঠাপক বেলেগ শ্ৰেষ্ঠ ৰজা বেলেগ তেনেকৈ বেলেগ হয় তাৰ পিছত অনুশীলনী 2 টো এতিয়া আনসাৰবোৰ দি দিও অনুশীলনী 2 টো পেজ নম্বৰ 78 ত আছে ক নম্বৰ প্ৰশ্নটো মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা আনসাৰটো আছে 77 পেজত পাণ্ড্যচূড় আৰু চেৰা সকল এনেকৈ আনসাৰৰ লগত কোৱেশ্চনৰ লগত মিলাই লিখিবা আৰু এটো এমসিকিউ কোৱেশ্চনত নাহে এটো শৰ্ট কোৱেশ্চন হয়তো 3 মাৰ্কৰ কাৰণে আহিব পাৰে মৌৰ্যসকলৰ সময়ত দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম এই লিখাটো নিলিখি হল বুলি লিখিবা হল লিখি তাৰ পিছত যোনটো আছে পাণ্ড্যচূড় আৰু চেৰা সকল তেনেকৈ লিখি দিবা ওকে তাৰ পিছত আছে খ নম্বৰটো চোৱা
পাণ্ডৱ বংশৰ ৰাজধানী কি আছিল মাদুৰাই ইয়াতে আছে তাৰ এটো পেগাফতে আছে ৰাজধানী আছিল মাদুৰাই বৰ্ডপুৰ ইয়াতে আছে দুনিয়াকে গ নম্বৰটো উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল উৰায়ুৰ কোনখন ৰাজ্যৰ চুল ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল উৰায়ুৰ চাৰাহাকল অঞ্চলটো কি বুলি জনা যায় কেৰালা কাক অন্ধ্ৰ বুলি জনা গৈছিল সাতবাহন সকলক তাৰপিছত চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন প্ৰথম পুলকেশী ওকে এটো তাৰপিছত দ্বিতীয় ছটো এবোৰ কোৱেশ্চন এবোৰ ইয়াতে আছে সো প্ৰথম পুলকেশী নম্বৰ 1 ৰজাই বাদামীক ৰাজধানী হিচাপে লৈ চালুক্য বংশ প্ৰতিষ্ঠাতা কৰিছিল চালুক্য বংশৰ প্ৰতিষ্ঠাতা হ'ল প্ৰথম পুলকেশী ইয়াতো আছে মই ইয়াতো শৰ্ট কোৱেশ্চনৰ সাইডত লিখি দিছো পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল দ্বিতীয় ছটো এটো আছিল পল্লৱ বংশ এই বংশৰ প্ৰথম গৰাকী প্ৰখ্যাত ৰজা আছিল সিংহ বিষ্ণু পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহ বিষ্ণু এটো দ্বিতীয় ছৰ উত্তৰটো দে তাৰপিছত ঝটো বৰকিয়া কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল বৰকিয়া জটো এটো পেজতে আছে 78 পেজ কাঞ্চীপুৰম আছিল পল্লৱ শাসনসকলৰ ৰাজধানী এটো জেনেকা সেন্টেন্স আছে তেনেকে লিখি দিবা তাৰপিছত ঝটো সোৱা দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল কৃষি কৰ্ম অনুশীলনী 3 to 80 পেজ নম্বৰত আছে প্ৰথম কোৱেশ্চনটো ক নম্বৰটো প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি বৰ্মন বংশ প্ৰথম ঐতিহাসিক বংশটোৰ নাম হ'ল কামৰূপৰ বৰ্মন বংশ কোনজন খ নম্বৰটো কোনজন কামৰূপৰ ৰাজা ভাস্কৰগুপ্ত নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল ভাস্কৰ বৰ্মন ৰজাৰ সময়ৰ পৰা ভাস্কৰগুপ্ত নামৰ প্ৰৱৰ্তন হৈছিল ওকে গ নম্বৰটো বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ভাস্কৰ বৰ্মন ঘ নম্বৰটো চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল ভাস্কৰ বৰ্মনৰ শাসনকালত তেতিয়া চীনা পৰিব্ৰাজক হিউৱেন চাং আহিছিল কামৰূপত আৰু আগৰ কামৰূপৰ বৰ্তমান নাম কি অসম উং নম্বৰটো বিষয় বুলিলে কি বুজা উং নম্বৰ উত্তৰটো মই ইয়াতে পেজতে লিখি দিছো সোৱা কামৰূপ ৰাজ্যৰ বিভিন্ন প্ৰশাসনিক গোটক বিষয় বুলি জনা যায় এটো আনসাৰ তাৰপিছত প্ৰথম সোৱা কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা এটো বৃত্তি হল এবোৰ কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম হল নাম এই লিখাটো নিলিখি হল লিখিবা হল বুলি দি লিখিবা কৃষি কাপোৰ বোৱা পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা আদি এই আদি লকে লিখিবা উটু নেলেখা আদি ওকে এনেকে আনসাৰটো তোমাক ওপেন নোট ডাউন কৰি লবা তাৰ পিছত ইয়াতে যোনবোৰ এই চাৰ্টটো দিছে না পেজ নম্বৰ 80 এটো চাৰ্ট এই চাৰ্টটো গুটেটো 81 80 এই চাৰ্টবোৰ মুখস্থ কৰিবা কোনখন গ্ৰন্থ এটো এমসিকিউ কাৰণে ইয়াৰ পৰা কোৱেশ্চন আহি যাব কোনজনে কি গ্ৰন্থ ৰচনা কৰিছিলে হেবোৰ সাহিত্যসমূহ কোনবোৰ সাহিত্য কোনে ৰচনা কৰিছিল হেবোৰ ওপৰত আছে এতিয়া মই অনুশীলনী 4 কোৱেশ্চন আনসাৰ সমূহ দি দিও ক নম্বৰ ছ গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল এটো পেজ নম্বৰ আছে 80 পেজতে আছে সোৱা ইয়াটো প্ৰথম প্ৰেগাব এটো শেষটো সাহিত্য সংস্কৃতি ক্ষেত্ৰত হোৱা বিকাশৰ বাবে এনেবোৰ নালাগে সাহিত্য যত চিন্তিছো এখিনি লিখিবা হোৱা বিকাশৰ বাবে গুপ্ত যুগক সোণালী যুগ বুলি অভিহিত কৰা হয় এটো গুটেটো আনসাৰ অভিহিত কৰা সোণালী যুগ বুলি কোৱা হৈছিল সোণালী যুগ বুলি কোৱা হৈছিল এনেকে লিখিলে হ'ব বা অভিহিত কৰা হয় তেনেকে লিখিলে হ'ব দে নেক্সট কোৱেশ্চন নম্বৰ খটো সোৱা কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা এটো কালিদাসে লিখা তিনিখন নাটকৰ নাম হ'ল এটো কালিদাসে সংস্কৃত ভাষাত ৰচনা কৰা এটো ৰঘুবংশম মালবিকাগ্নিমিত্ৰম অভিজ্ঞান শকুন্তলম কুমাৰ সম্ভৱম এটো লিখিবা অভিজ্ঞান শকুন্তলম লিখিবা কুমাৰ সম্ভৱম লিখিবা বা মেঘদূত লিখিবা এবোৰ আছে বহুত গিটা আছে যোনটো সহজ পোৱা তিনটা মুখস্থ কৰি ৰাখিবা তাৰ পিছত গ নম্বৰটো বৰ্তমান নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক আছিল হৰিসেন দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাহত অমৰ সিংহ ৰচনা কৰা অভিধানখনৰ নাম কি অমৰকো এবোৰ কোৱেশ্চন আছে এই চাৰ্টবোৰৰ পৰা দিছে দে গতিকে এবোৰ ভালকে মুখস্থ কৰিবা চাৰ্টটো অমৰকো আৰু ইয়াৰ পৰা তোমালোকৰ যেহেতু বেছিভাগ কোৱেশ্চন শৰ্ট কোৱেশ্চন ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব বেছি উং নম্বৰটো ছ দক্ষিণ ভাৰতত কি ভাষাত নাটক কবিতা আদি ৰচনা কৰা হৈছিল দক্ষিণ ভাৰতত কি ভাষাত উং নম্বৰটো পেজ নম্বৰ 80 আছে ছ দক্ষিণ ভাৰতত সংস্কৃত তামিল তেলেগু কানাড়া মালয়ালম আদি ভাষাত বহু নাটক পদ্য আদি সাহিত্য ৰচিত হৈছিল প্ৰথমতে এটো লিখি লবা সংস্কৃত দক্ষিণ ভাৰতত এটো লিখিবা দক্ষিণ ভাৰতত লিখি তাৰ পিছত ইয়াৰ পৰা লিখিবা সংস্কৃত তামিল এবোৰ লিখি দিবা কোৱেশ্চনৰ লগত আনসাৰবোৰ কেনেকৈ মিলাই লিখিবা মই দি দিছো প্ৰথমতে আনসাৰটো নোট ডাউন কৰি লবা কবি তাৰ পিছত ধুনীয়াকৈ মুখস্থ কৰিবা ওকে তাৰ পিছত ইয়াতে এটা কোৱেশ্চন আছে অশোক চক্ৰ কি সূচায় ইয়াতে মই এটো ইম্পৰ্টেন্ট তেনেকুৱা নহব পাৰে তথাপিও মই দি দিছো লিখি দিছো চোৱা অশোক চক্ৰৰ জীৱনৰ বিভিন্ন নীতি সময়ৰ গতিশীলতা শাসক ত্যাগ আৰু শান্তিকালীন সময়ৰ বীৰত্বক বুজায়
এখিনি লিখি দিছো ওকে তাৰ পিছত মই এতিয়া কৰ্মপতি কোৱেশ্চন আনসাৰ সমূহ দি দিও তোমালোকে ভিডিওটো চাই থাকিব সম্পূৰ্ণলৈকে আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা এতিয়া কৰ্মপতিৰ কোৱেশ্চন আনসাৰ সমূহ একেবাৰে কম কোৱেশ্চন দিছে বেছি দিয়া না প্ৰথমতে ট্ৰু ফলছ শুদ্ধ উত্তৰ দিছে কোনটো অপচন শুদ্ধ হ'ব হেতুত চিন দিব লাগিব এবোৰ হয়তো তোমালোকে এমসিকিউ কাৰণে আহিব পাৰে তে যিকোনো কোৱেশ্চন তোমালোকে শৰ্ট কোৱেশ্চন হ'ব শুদ্ধ উত্তৰ দিয়ক তোমালোকে এমসিকিউ কাৰণে প্ৰিপেয়াৰ হৈ থাকিবা ফাৰ্স্ট 1 নম্বৰ কটো কি দিছে সোৱা কটো দিছে উত্তৰ ভাৰতৰ ৰাজ্য স্থাপন কৰিবলৈ আৰম্ভ কৰা ৰাজবংশৰ নাম কি আছিল ৰাজ্য স্থাপন কৰিবলৈ কোনে প্ৰথমতে আহিছিল মৌৰ্য বংশ গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো তাৰ পিছত খ নম্বৰটো সোৱা খ নম্বৰটো সম্ৰাট অশোক জৈন বৌদ্ধ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈছিল সম্ৰাট অশোক বৌদ্ধ ধৰ্ম এটো হ'ব ইয়াৰ উত্তৰটো বৌদ্ধ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈছিল তাৰ পিছত গ নম্বৰটো প্ৰথমটো হ'ল মৌৰ্য প্ৰথমটো এটো মৌৰ্য বংশটো হ'ব পিছৰটো বৌদ্ধ ধৰ্ম তাৰপিছত গ নম্বৰটো শুঙ্গ বংশ প্ৰতিষ্ঠা কৰা পুষ্যমিত্ৰ বংশৰ এজন ক্ষত্ৰিয় ব্ৰাহ্মণ আছিল কোন আছিল এজন ক্ষত্ৰিয় আছিল এটো হ'ব শুদ্ধ উত্তৰ ঘ নম্বৰটো ভাৰতৰ দক্ষিণ অংশত শাসন কৰা বংশটো আছিল সাতবাহন বংশ আছিল সাতবাহন বংশ তেওঁলোকক তামিল অন্ধ্ৰ বুলি কোৱা হৈছিল তেওঁলোকক কি অন্ধ্ৰ বুলি কোৱা হৈছিল এটো হ'ব ইয়াৰ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অন্ধ্ৰ এটো অন্ধ্ৰটো তে তাৰ পিছত 5 নম্বৰটো সোৱা ভাৰত ভ্ৰমণলৈ অহা চীনা প্ৰজে হিউৱেনচাঙে সমুদ্ৰ ভ্ৰমণৰ ভাস্কৰ সমুদ্ৰ হিউৱেনচাং এটো কোৱেশ্চনত আমি শৰ্ট কোৱেশ্চন পাইছো ভাস্কৰ বৰ্মনক আক্ৰমণ কৰিবলৈ অসমলৈ আহিছিল তাৰ পিছত খ নম্বৰটো মেচ দা ফলোইং হয় এটো কটিলৰ লগত কোনটো মিলিব কটিলৰ লগত মিলিব অৰ্থশাস্ত্ৰ কটিলৰ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল গতিকে এটো হ'ব ইয়াৰ উত্তৰ কালিদাসৰ লগত মিলিব অভিজ্ঞান কালিদাস কি নাটক ৰচনা কৰিছিল এটো কালিদাস বহুত নাটক ৰচনা কৰিছিল সংস্কৃতত তাৰ ভিতৰত এটা হ'ল অভিজ্ঞানম শকুন্তলম বিশাখা দত্ত হ'ব মুদ্ৰা ৰাক্ষস তাৰ পিছত বানভট্টটো হ'ব এটো হৰচৰিত মহাভাৰত কোনে ৰচনা কৰিছিল ব্যাসদেৱে ওকে এটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো সোৱা প্ৰাচীন ভাৰতৰ কেইজনৰ শাসকৰ নাম দিয়া আছে ইয়াতে শাসকবোৰৰ নাম দিয়া আছে ভাস্কৰ বৰ্মন চন্দ্ৰগুপ্ত মৌৰ্য সমুদ্ৰগুপ্ত অশোক তেওঁলোকে নামসমূহ তলত দিয়া সমৰেখাত সমানুক্ৰমিকভাৱে লিখা প্ৰথমটো কোন হ'ব সোৱা প্ৰথম মই 1 নম্বৰ 2 নম্বৰ লিখিছো তাৰ পিছত তোমালোকে ইয়াতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ নামবোৰ লিখিবা মই নাম্বাৰবোৰ দিছো তোমালোকে নামবোৰ সিৰিয়ালি লিখি যাবা দে কোনটো হ'ব 1 নম্বৰটো সোৱা 1 নম্বৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য হ'ব 1 নম্বৰ এটো ওকে তাৰ 2 নম্বৰটো হ'ব অশোক এটো 2 নম্বৰ তাৰ পিছত সমুদ্ৰগুপ্তটো হ'ব 3 নম্বৰ আৰু শেষত হ'ব ভাস্কৰ বৰ্মন এটো হ'ব 7 এটো অসমীয়াতে দিও 4 নম্বৰ যেহেতু গুটেইটা অসমীয়া দিছো ওকে সিৰিয়ালি তোমালোকে ইয়াতে নামবোৰ লিখি যাবা এটো সোৱা হাদিছটো প্ৰাচীন আৰু বৰ্তমান উভয় সমাজতে উভয় মানে দুইটাতে বিভিন্ন জাতি জনজাতি আৰু ধৰ্মৰ মানুহৰ সহাৱস্থান দেখা যায় মানে বিভিন্ন আমাৰ অসমত যেটো বহুত জাতি জনজাতি আছে সবে একেলগত ধৰ্মবোৰ মিলিজুলি ধৰ্মবোৰ পালন কৰা হয় নহয় তাৰপিছত বৈসাদৃশ্যটো সোৱা কি আছে প্ৰাচীন কালত সমাজ মূলতঃ কৃষিভিত্তিক আৰু সীমিত আছিল আৰু সীমিত মানে নিশ্চিত সীমাতহে আছিল আনহাতে বৰ্তমান সমাজটো কি হৈছে শিল্প ব্যৱসায় শিক্ষা আৰু আধুনিক প্ৰযুক্তিৰ দ্বাৰা বিকশিত হৈছে ওকে এটোটা হল প্ৰথমটো সাদৃশ্য এটো হল বৈসাদৃশ্য তাৰ পিছত 5 নম্বৰটো দিছে সোৱা এটা ভাৰতৰ মানচিত্ৰ এটা দিছে আৰু এই মানচিত্ৰ তোমালোকক কি কৰিব দিছে ইয়াতে কেটামান এটো মই দেখুৱাই দিছো সোৱা 4টা নগৰ ৰাজ্যৰ ৰাজধানীৰ নাম দিছে ক'ত বহিব প্ৰথমটো পাটলিপুত্ৰটো কোনখিনিত বহিব সোৱা পাটলিপুত্ৰটো বহিব এখিনিত হ'ব পাটলিপুত্ৰ তাৰ পিছত হ'ব কলিংগটো হ'ব এটো তাৰপিছত থাৰ্ডত আছে মাদুৰাইটো কোনখিনিত হ'ব এখিনি দিবা মাদুৰাই আৰু প্ৰাগজ্যোতিষপুৰ এখিনিত ওকে তো গুটেকেটা কোৱেশ্চন মই অলৰেডি মই দি দিলো দুইটা বুকৰে কৰ্মপথৰ পাঠ্যপুথি গতিকে এই ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিওটো লাইক কৰি দিবা আজিলৈ আহিছো ধন্যবাদ